পদে কৈছে জীৱ নিগদতি জীৱক ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয় যিজনে বিভিন্ন অৱতাৰ ধাৰণ কৰি আছা সেইজনৰ সেহি ভগৱন্তে মই অধমক দিলাইটো দুখ গতি সৰ্ব ভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। যিজনে জীৱৰ দুখ হৰণ কৰা সৰ্ব ভয়হাৰী সেইজনে আকৌ মোক ইমান কষ্ট দিছা, হে প্ৰভু মই তোমাৰ চৰণত শৰণ ললো। শৰণ ভাগৱতৰ 10টা লক্ষণৰ আমি আগতে কৈছিলোঁ মূল লক্ষ্য হৈছে আশ্ৰয় বা শৰণ। আজি মনুষ্য বিভ্ৰান্ত ভ্ৰান্তিত ঘূৰি ফুৰিছে। শৰণ ক'ত ল'ম? বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰে, বিভিন্নজনে বিভিন্ন গ্ৰন্থৰ উদ্ধৃতি দিয়ে, ছ'চিয়েল মিডিয়াত বিভিন্নজনে লিখে অমুকত অমুক লিখিছে, তমুকত তমুক লিখিছে, অমুকৰ মতেতো আমি যিকোনো দেৱতাত কৰিলেও হয়। চাওক, শৌনকৰ দৰে যিসকল বেদত প্ৰধান 28 সহস্ৰ ঋষি বেদত প্ৰধান, সেই শৌনকে সুতমুনিক কৈছিল ভূৰিণী ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ অত সাধুত্ৰয়ত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানাৰাম য়েন আত্মা সম্প্ৰসিদতি। 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে কৈছে হে সুতমুনি, বিভিন্ন কৰ্মৰ কথা শাস্ত্ৰত আছে, নাই বুলি কোনেও কোৱা নাই। ভূৰিণী ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ, বিভিন্ন শাস্ত্ৰও আছে। আৰু আমিবিলাক লাপিলোপা নহয়, 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। কিন্তু আমি আমাৰ মনটো ভ্ৰান্তত ঘূৰি ফুৰিছে, কোনটো কৰ্ম কৰিম। কাৰণ ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে নালাগে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে দান দক্ষিণা কৰা, ক'ৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা। কৰিম কোনটো? কোনজন ঈশ্বৰত শৰণ ল'ম? কাৰ কথা শ্ৰৱণ কীৰ্তন কৰিম? ভাগৱতৰ মূল প্ৰশ্নও সেইটোৱেই। যেতিয়া সুতমুনিয়ে ক'লে যে এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষিতে কৰিছিল কাক? শুকদেৱক। অথ পৃচ্ছামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মাণস্য সৰ্বদা য়ৎ শ্ৰোতব্যম য়ৎ জপ্যম য়ৎ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্রূহি যদ্বা বিপৰ্যয়ম। 1:19-37 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোকত পৰীক্ষিতে প্ৰশ্ন কৰিছে শুকদেৱক, মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাম্প্ৰত মৃয় মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ কহিও মত সৰ্বথা। মোক কোৱা, বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিলে নহ'ব। যিকোনো কথাৰ প্ৰমাণৰ কাৰণে সনাতন ধৰ্মত আমাৰ যি ফিলচফি আছে, ইণ্ডিয়ান যি দৰ্শন আছে, তাত 4টা প্ৰমাণৰ কথা কৈছে। প্ৰত্যক্ষ প্ৰমাণ, অনুমান প্ৰমাণ, উপমান প্ৰমাণ, শব্দ বা শাস্ত্ৰৰ প্ৰমাণ। যিকোনো কথাৰ প্ৰমাণৰ কাৰণে আমি এই 4টা প্ৰমাণৰ ওচৰ চাপিব লাগিব। প্ৰথম হৈছে প্ৰত্যক্ষ। আপুনি নিজে দেখিছে, নিজে শুনিছে, নিজে সোৱাদ লৈ চাইছে, নিজে শুঙি চাইছে, নিজে স্পৰ্শ কৰি চাইছে, 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি যদি কৰিছে, এইটো প্ৰত্যক্ষ প্ৰমাণ। অনুমান, দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা আপুনি কৈছে যে তাত ধোঁৱা আছে, যেতিয়া জুই আছে, আপোনাৰ অনুমান। উপমান, তুলনা দি পেলাই কয়, কম্পেয়াৰটিভ। তই নীল গাই দেখা পাইছনে? বোলে নীল গাই দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনা। কুঁহিয়াৰ খাই পাইছ? বোলে নাই পোৱা। কেনেকুৱা? বোলে মিঠা। মিঠা মানে কেনেকুৱা? চেনিৰ নিচিনা, গুড়ৰ নিচিনা। তাৰ মানে চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায়। এটা উদাহৰণ দিছে।
আমাৰ গাই এজনী দেখি আহিলে নীল গাই দেখাটো নুবুজায় এটা উদাহৰণ দিছে প্ৰত্যক্ষ প্ৰমাণো ভুল হ'ব পাৰে দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰৰ যুদ্ধত যুধিষ্ঠিৰৰ মুখৰ পৰা শুনিছিল অশ্বত্থমা হত যদিও পিছৰখিনি কৈছিল ইতি গজ কিন্তু ভগৱান কৃষ্ণই ইংগিত দি দিলে ঢাক ঢোল মৃদংগ সব বজাই দিলে পিছৰখিনি নুশুনিলে শুনিলে কোনখন অশ্বত্থমা হত মানে অশ্বত্থমাৰ মৃত্যু হ'ল আৰু দ্ৰোণাচাৰ্যই ধনুখৰ পেলাই দিলে মোৰ পুত্ৰই মৰি গ'ল যেতিয়া মই যুদ্ধ কৰি কি কৰিম কথাটো যদিও যুধিষ্ঠিৰৰ দৰে ধৰ্মৰাজৰ মুখৰ পৰা শুনিছে প্ৰত্যক্ষভাৱে শুনিছে কিন্তু অশ্বত্থমা হত যদিও বাক্যটো শুদ্ধ হয় তথাপিও এইটো শুদ্ধ নহয় যে অশ্বত্থমা মানে দ্ৰোণাচাৰ্যৰ পুত্ৰ মৰিছে এইটো নহয় অশ্বত্থমা নামৰ এটা হাতী মৰিছিল ইতি গজ তাৰ মানে প্ৰমাণৰ ক্ষেত্ৰতো কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণো গ্ৰহণযোগ্য নহ'ব পাৰে অনুমান প্ৰমাণ ধোঁৱা দূৰত দেখিছে আপুনি জুই বুলি ভাবিছে আজিকালি ভাওনাত ভাওৰীয়া ওলালেও ধোঁৱা দিয়ে ফাংচনত গায়কে গাই থাকিলেও ধোঁৱা দিয়ে ধোঁৱা দেখিলে আপুনি জুই হৈছে বুলি ভাবিব নোৱাৰে অনুমান প্ৰমাণ উপমান প্ৰমাণো কেতিয়াবা গ্ৰহণযোগ্য নহয় তেতিয়া আমাৰ হাতত এপাতে অস্ত্ৰ থাকে সেইপাত হৈছে শব্দ বা শাস্ত্ৰৰ প্ৰমাণ কিন্তু কোনা শাস্ত্ৰ মানিব এতিয়া যে সোশ্যাল মিডিয়াত যে বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে আৰে যদি তুমি সনাতন ধৰ্মৰ যদি তুমি আস্তিক তেতিয়াহ'লে তিনিটা প্ৰস্থান লিখিছে এই তিনিটা প্ৰস্থানৰ ভিতৰত কথা পাতা শ্ৰুতি প্ৰস্থান শ্ৰুতি মানে বেদক কয় বেদৰ সাৰ মৰ্মখিনি আছে বেদান্ত বেদান্ত মানে উপনিষদ যদি উপনিষদত লিখা আছে তেতিয়াহ'লে গ্ৰহণযোগ্য হ'ব প্ৰামাণিক হ'ব দ্বিতীয় হৈছে স্মৃতি প্ৰস্থান শ্ৰুতিৰ কথাবিলাক আমাৰ দৰে সাধাৰণ মানুহে বুজিব নোৱাৰে ডাঙৰ ডাঙৰ ঋষি মুনিয়ে ভুল কৰি গ'ল যাৰ যেন মতি কহে বেদক ব্যাখ্যান বেদৰ আচল তত্ত্ব বুজিব নোৱাৰিলে যাৰ কাৰণে এইবিলাক খেলিমেলি লাগি আছে সেইকাৰণে ঋষি মুনিসকলে নিজৰ স্মৰণ শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ লিখিলে স্মৃতি গ্ৰন্থ যেনে মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ 18টা অধ্যায় নাম দিছে শ্ৰীমদ ভগৱত গীতা গতিকে স্মৃতি প্ৰস্থানত গীতা শাস্ত্ৰক ৰাখিলে যদি গীতাত আছে তেতিয়াহ'লে প্ৰামাণিক হ'ব আৰু এটা প্ৰস্থান আছে ন্যায় প্ৰস্থান 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ব্যাসদেৱে ৰচনা কৰিলে নাম দিলে ব্ৰহ্মসূত্ৰ যদি ব্ৰহ্মসূত্ৰত আছে তেতিয়াহ'লে গ্ৰহণযোগ্য হ'ব প্ৰামাণিক হ'ব এতিয়া আপোনালোকে ইণ্টাৰেষ্টিং কথাটো বুজক শ্ৰুতি প্ৰস্থান হৈছে বেদান্ত উপনিষদক কয় অজস্ৰ উপনিষদৰ মাজত 108খন প্ৰমুখ তাৰ ভিতৰত 11খন জনপ্ৰিয় যিজন ব্যাসদেৱে বেদান্ত বিস্তাৰ কৰিছে বেদৰ তেৱে ভাগৱতত লিখিলে যে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে 12 13 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোকত মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ নামঘোষা 18 নম্বৰৰ পদজোকা তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয় বেদান্তৰ সাৰ হৈছে ভাগৱত গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থান হৈছে গীতাত ক'বলগীয়া একোৱে নাই গীতা প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থান ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰত এটা সূত্ৰত মাত্ৰ লিখিছে ব্ৰহ্ম কোন জন্মাদস্য য়তঃ এটা সূত্ৰ জন্মাদস্য য়তঃ যিজনে সৃষ্টি স্থিতি প্ৰলয় গোটেইখিনি কৰিলে সেইজনে ব্ৰহ্ম গৰুৰ পুৰাণত ব্যাসদেৱে লিখি থৈ গ'ল যে অৰ্থয়ম ব্ৰহ্মসূত্ৰ নাম ভাগৱত শাস্ত্ৰ ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ব্ৰহ্মসূত্ৰৰ সৰু সৰু সূত্ৰবিলাক জন্মাদস্য য়তঃ এই সূত্ৰটোৰ পৰাই ভাগৱতৰ মংগলাচৰণ আৰম্ভ কৰিছে প্ৰথম শ্লোক ইয়াত টীকা ভাষ্য বুলি ক'লে তেতিয়াহ'লে আমাৰ হাতলৈ দুখন মাত্ৰ গ্ৰন্থ আহিল
শ্ৰুতি প্ৰস্থানৰ পৰা আহিছে বেদান্তৰ সাৰ ভাগৱত, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ভাগৱত, আৰু স্মৃতি প্ৰস্থানত গীতা। তাৰ মানে আমাৰ হাতলৈ দুখন গ্ৰন্থ আহিছে, এখন হৈছে গীতা, আনখন হৈছে ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আপোনালোকে জানে, যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, তেতিয়াহ'লে গীতা ভাগৱতে যি কৈছে সেইটো মানিলেই হ'ল। আপুনি ৰন্তু শইকীয়াই কি কৈছে কিয় জানিব লাগে? আমি মাত্ৰ আপোনালোকক এটা আইডিয়া দিম, এডভাৰটাইজ দিম। আমি আপোনালোকক কৈছোঁ, যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, তেতিয়াহ'লে গীতা ভাগৱতে যি কৈছে সেইটো মানক। বেলেগৰ কথা কিয় শুনিব লাগে? আপুনি মুখেৰে গাই আছে গীতা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, আৰু গীতা ভাগৱতে নোহোৱা কথা এটা মানি আছে। গীতা ভাগৱত যদি শাস্ত্ৰৰ উত্তম হয়, গীতা ভাগৱতে কি কৈছে শুনক। 700 শ্লোকৰ গীতা, এটা শ্লোক ধৃতৰাষ্ট্ৰৰ মুখত, 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে, বৰ্ণনা দিছে যুদ্ধৰ, কৃষ্ণ অৰ্জুন সংবাদৰ বিষয়ে কৈছে। 85টা শ্লোকত অৰ্জুনে মনৰ সংশয় ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে। 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক শংকা নিৰাকৰণ কৰিছে। গীতাৰ কথা কৈ 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 শেষত ভগৱান কৃষ্ণই সিদ্ধান্ত দিছে অৰ্জুনক, হে অৰ্জুন, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কম, শুন, কাৰণ তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। ভগৱান কৃষ্ণই অংগীকাৰ কৰি অৰ্জুনক কৈছে, চব বাদ দি মোৰ ওচৰত শৰণ ল। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে, তাৰ এক শৰণ এই গীতাৰ সাৰমৰ্ম 18 নম্বৰ চেপ্টাৰৰ 66 নম্বৰ পদ জোকাৰ পৰাই লৈছে।